2019 মহাভাৰত বিগ কাভাৰেজ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া। সুভাষ দত্ত ডাঙৰীয়া, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে ভোট গ্ৰহণ সমাপ্ত হৈছে, য'ত 5টা সমষ্টিত 4টাই আছিল আপোনালোকৰ দখলত কলিয়াবৰক বাদ দি। দ্বিতীয় পৰ্যায়ৰ সমষ্টি 5টা, য'ত 2টা আছে কংগ্ৰেছৰ দখলত, 2টা আপোনালোকৰ দখলত আৰু এটা আছে AIUDFৰ দখলত। গতিকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শাসক দলৰ বাবে অত্যন্ত প্ৰত্যাহ্বান হিচাপে কিন্তু বিবেচিত হৈছে। প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত যি নিৰ্বাচন হ'ল, এই নিৰ্বাচনত আটাইকেইটা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে আমি জিকিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি আমি যিটো ট্ৰেণ্ড দেখিছোঁ, ভোটাৰ ৰাইজৰ যিটো উৎসাহ, বিশেষকৈ নগাঁও মঙলদৈ, আমি এই 2টা সমষ্টিতে মই এতিয়া খবৰ লৈছোঁ, এই 2টা সমষ্টিতে ৰাইজৰ সঁহাৰি যথেষ্ট উৎসাহজনক। আৰু এই 2টা সমষ্টিত যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি পুনৰ জয়যুক্ত হ'ম, তাত কোনো সন্দেহ নাই। আৰু ভোটাৰ ৰাইজৰ যিবিলাক লাইন বা আমাৰ যিবিলাক বাহিৰত যিবিলাক টেবুল বহিছে, আমি খা খবৰ লৈছোঁ, যথেষ্ট ৰাইজ ওলাই আহিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত এইবাৰ ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু ডিফু সমষ্টি যদি কথা কোৱা হয়, ডিফুটো কিন্তু শক্তিশালী প্ৰাৰ্থী কংগ্ৰেছৰ, প্ৰত্যাহ্বানৰ সৃষ্টি আপোনালোকে কৰিছে সমানে। ডিফুৰ কথাটো এনেকুৱা ধৰণৰ, ডিফুৰ প্ৰাৰ্থীজন শক্তিশালী নহয়, কাৰণ তেওঁ যোৱাবাৰেই পৰাজিত হ'লহেঁতেন। যোৱাবাৰ কংগ্ৰেছ দলে তাতে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সহায় লৈ তেওঁলোকে এটা পৰিৱেশ ৰচনা কৰিছিল, আৰু যিটো পৰিৱেশৰ যোগেদি তেওঁলোক জয়যুক্ত হৈছিল। পৰৱৰ্তী সময়ত কিন্তু কংগ্ৰেছ দল এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। তাৰপিছত যিমানবিলাক কাৰ্বি আংলঙত নিৰ্বাচন হৈছে, কাৰ্বি আংলঙৰ আটাইবিলাক নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টি আমি জয়যুক্ত হৈছোঁ। বিশেষকৈ যোৱা যিটো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হৈছোঁ। তাৰ আগতে আমাৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ 4টা ছিট আৰু আমাৰ ডিমা হাছাও এটা ছিটত আমি 5খন আসন ভাৰতীয় জনতা পাৰ্টি আমি জয়যুক্ত হ'বৰ কাৰণে সক্ষম হৈছোঁ। আৰু কেইদিনমান আগতে যিবিলাক আমাৰ নগৰ সমিতি নিৰ্বাচন হৈছিল, তাতে এই নগৰ সমিতি নিৰ্বাচনবিলাকতো ভাৰতীয় জনতা পাৰ্টীয়ে তাত আমি যথেষ্ট ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ডিফুৰ ছিটটোত আচলতে প্ৰতিদ্বন্দ্বিতাতে তেওঁলোক নাই, খুব এটা আমাৰ ক্লিন এটা আমাৰ হেৰি আছে। আৰু আমি ডিফুৰ ছিটটোত কংগ্ৰেছ দল এইবাৰ আমাৰ প্ৰাৰ্থীজনক কাষ চাপিব পৰা নাই। মানে আপোনালোকৰ সন্মুখত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী কোনো চিনত অহাই নাই। কাৰ্বি আংলঙত আমাৰ এই প্ৰত্যাহ্বানটো নাই। কাৰ্বি আংলঙৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ইতিমধ্যে থিয় দিছে। যোৱা নিৰ্বাচনবিলাকত বিধানসভাৰ নিৰ্বাচনেই হওক, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক, বা তাৰপিছত নগৰ সমিতিৰ নিৰ্বাচনেই হওক, আটাইবিলাক নিৰ্বাচনত ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থিয় দিছে। আৰু এই নিৰ্বাচনটোতো আমি আশাবাদী। মই এতিয়া খবৰ লৈছোঁ, মই বিশেষকৈ বৈঠালাংছু এই ঠাইত খবৰ লৈছোঁ, মই খেৰণিত মই টেলিফোন যোগে খবৰ লৈছোঁ। তাতে আমৰেং, তাৰপিছতে আপোনাৰ কপিলি যিবিলাক ঠাই আছে, বা তাৰ আগত যিবিলাক আছে আমাৰ মেঘালয় বৰ্ডাৰৰ যিবিলাক ঠাই, এই ঠাইবিলাকতো খুব ভোটাৰৰ যিটো জেৰিকিডনিঙৰ নিচিনা ঠাইত ভোটাৰৰ মানে যিবিলাক লাইন যথেষ্ট উৎসাহজনক। আৰু সেইবিলাক হৈছে খুব দুৰ্গম এলেকা। তাৰ ওপৰতো গৈ ৰংপাংমং বুলি এটা জেগা আছে, এইটো হ'ল মানে মেঘালয়ৰ ঠিক বৰ্ডাৰ। তাতে এতিয়াই মানে আপোনাৰ 9 বজালৈকে তাত ইমান দীঘলীয়া লাইন যে ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে তাত ওলাই আহিছে। আৰু তাতে মানে কংগ্ৰেছ দলে টেবুল বহাব পৰা নাই, তাতে ভাৰতীয় জনতা পাৰ্টীৰ টেবুলতে সকলো ৰাইজ গোট খাইছে। আৰু ইতিমধ্যে তাতে অন্যান্য যিবিলাক আঞ্চলিক ৰাজনৈতিক দল আছিল, এই দলবিলাকৰ প্ৰায়বিলাক নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। গতিকে কংগ্ৰেছ দলৰ পৰাও 2014 বৰ্ষৰ টাৰ্ণ আউট আছিল 24,095টা ভোট। জয়ৰাম ইংলেঙক বীৰেন সিং ইণ্ডিয়া পৰাস্ত কৰিছিল। গতিকে সেইটো ফিগাৰ এইবাৰ অনায়াসে আপোনালোকে পাৰ কৰিবলৈ সেইটো এটা বেলেগ পৰিৱেশ আছিল। মইতো আপোনাক কৈছোঁৱেই যে তাৰ পিছৰ যিবিলাক নিৰ্বাচন, এই নিৰ্বাচনবিলাক ৰাইজখন কাৰ লগত আছে? কাৰ্বি আংলঙৰ ৰাইজখন আছে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত। আৰু কাৰ্বি আংলঙত আমাৰ যি স্বায়ত্তশাসিত পৰিষদ বা আমাৰ তাতে যিটো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিটো উন্নয়ন ইতিমধ্যে আৰম্ভ হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়খিনিত তাতে যিমানখিনি কাম কৰিবৰ কাৰণে সক্ষম হৈছে, এইখিনি এতিয়া কাৰ্বি আংলঙৰ ৰাইজে দেখিছে। বিশেষকৈ ডিফুত মেডিকেল কলেজ, ডিফুত অসম বিশ্ববিদ্যালয়ৰ কেম্পাছ, এই বিকাশৰ উন্নয়নৰ কাৰণে কাৰ্বি আংলঙৰ ৰাইজে সুদীৰ্ঘ এটা সুদীৰ্ঘ দিনৰ মূৰত আজি তাত উন্নয়ন দেখিবৰ কাৰণে তাত সক্ষম হৈছে। অভিজিত মজুমদাৰ ডাঙৰীয়া, এতিয়া ভোটৰ যিটো ট্ৰেণ্ড, সেইটো দেখাৰ পিছত সকলোৱে গম পায় যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আৰু ইউথ যেটো আমাৰ যুৱ সমাজ তার পরিবর্তন বিচাৰিছে। এইটো কাৰণে নগাঁৱে স্বতঃস্ফূৰ্তভাৱে যুৱ সমাজ আহিছে। পৰিবৰ্তন বিচাৰিটো বহুত কিবা
কারণ আছে তাতে তাতে যেটো যুৱ সমাজ আগৰ ভোটত যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশ্বাস কৰিছিলে তো যুৱ সমাজ গম পালে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া টোটালি ফেলিয়ৰ যুৱ সমাজে যেটো নিবনুৱা সমস্যা সমাধান তো কৰিব পাৰাই নাই 2 কোটি করে যেটো 5 বছরে 10 কোটি মানুষে সার্ভিস দিব এটো তো হওয়া নাই উল্টা 4.5 নিবনুৱা সমস্যাৰ সমাধান যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে মধুস্মিতা দাস প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছে যে নিবনুৱা সমস্যাৰ সমাধান নিৰ্বাচনী এজেণ্ডা গতিকে কিমান দূৰ সফল হৈছে হয় নিবনুৱা সমস্যাৰ যি সমস্যা হেয়া এজেণ্ডাত সদায় এজেণ্ডাৰ মুখ্য বস্তু হৈ থাকে কেতিয়াও হেতু ফিল্ডত নহয়গে আজিলৈ কোনো এখন চৰকাৰে নিবনুৱা সমস্যাৰ ওপৰত নিবনুৱা সমস্যাসমূহ সমাধান কৰিবৰ বাবে গুৰুত্ব প্ৰদান কৰা নাই হয়তো এয়া এক প্ৰকাৰ ৰাজনীতি মানুহক অশিক্ষিত কৰি ৰাখি নিবনুৱা কৰি ৰাখি এটা ক্ষোভত ৰাখি তেওঁলোকে ৰাজনীতি কৰিছে মই আজি এই ষ্টুডিঅ'ৰ মঞ্চৰ পৰাই আহ্বান জনাইছো যিখন চৰকাৰে গঠিত নহওক প্ৰথম মুখ্য উদ্দেশ্য হ'ব লাগে যে ভাৰতবৰ্ষৰ পৰা নিবনুৱা সমস্যা আঁতৰাব লাগে কাৰণ নিবনুৱা সমস্যাই গোটেই ভাৰতবৰ্ষখন জৰ্জৰিত কৰি পেলাইছে 2014 পৰা 19 লৈ নিবনুৱা সমস্যা সমাধানত মোদী চৰকাৰৰ কি ভূমিকা পৰিলক্ষিত হ'ল হয় তেনে বিশেষ ভূমিকা মই দেখা নাই কাৰণ আপুনি যদি দেখিবলৈ পায় আমাৰ কটন বিশ্ববিদ্যালয়তে এনেকুৱা বহুতো পদ খালী হৈ আছে আজিলৈ সেইখিনি পদে ইউনিভাৰ্চিটি হোৱাৰ পাছত পূৰণ কৰা নহল ইয়াৰ উপৰি যিসমূহ অন্য যিকোনো ঠাই আছে তাতো যিখিনি নিবনুৱাৰ পৰ্যাপ্ত হ'ব লাগিছিলে সেইখিনি এতিয়ালৈ হোৱা নাই ইয়াৰ উপৰিও নিবনুৱাসমূহক নিজে কৰিব পৰাকৈ কিছুমান স্কিম উলাব লাগিছিলে যিবোৰ আজিলৈ সফল নহল গতিকে মই ভাবো এই 5 বছৰত নিবনুৱা সমস্যাৰ খুব এটা ভাল সমস্যাটোৰ সমাধান হোৱা নাই আৰু আগলৈ হ'ব নাই মোৰ তাৰো বিশ্বাস নাই মানে সুভাষ দত্ত ডাঙৰীয়া বহু অভিযোগ আছে নৱ প্ৰজন্মৰ বিশেষকৈ নিবনুৱা নহয় এটা মানে এই কথাটো এনেকে ধৰণে আলোচনা হৈছে আজি যদি মই এটা কথা আপোনাক কৈছো অসমত চৰকাৰী চাকৰি কিমান আছে অসমত চৰকাৰী চাকৰি আছে 5 লাখৰ পৰা 6 লাখ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলাই আৰু এই 5 লাখ 6 লাখৰ ভিতৰত এতিয়া আমাৰ ৰাজ্যখনত খালী পদ তেখেতে যেটো কৈছে খালী পদৰ সংখ্যাটো আমি এটা হিচাপ কৰি চাইছিলো 1 লাখতকৈ কম এটা নিবনুৱা কিমান আছে আমাৰ 23 লক্ষ নিবনুৱা আছে এই 23 লক্ষ নিবনুৱা এই 5 বছৰত সৃষ্টি হোৱা নহয় এই 23 লক্ষ নিবনুৱা আমাৰ এটো অনাদি অনন্ত কালৰ পৰা আছে আজি যদি আমি ৰজা মহাৰাজাৰ দিননো যদি চাওঁ তেতিয়াও নিবনুৱা আছিল আৰু আজিও নিবনুৱা আছে এতিয়া কথাটো হৈছে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল এই চৰকাৰখনৰ দিনত অন্তত আমি এটা কথা আমি ডাঠি ক'ব পাৰোঁ যে আজি যিটো নিযুক্তি প্ৰক্ৰিয়া যিখিনি হৈছে যিমানখিনি নিযুক্তি দিয়া হ'ল এই নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছভাৱে হৈছে আৰু ইয়াতে উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ দক্ষতাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু নিবনুৱা সমস্যাটো সমাধানৰ কাৰণে এতিয়া একমাত্ৰ বিকল্প হিচাপে কেন্দ্ৰীয় চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ লগে লগে আমাৰ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ এটা নতুন সুকীয়া এটা মন্ত্ৰণালয় খোলা হ'ল এই মন্ত্ৰণালয়টোৰ যোগেদি যোৱা সময়খিনিত স্কিল ডেভেলপমেণ্টৰ বিভিন্ন ইনিচিয়েটিভ লোৱা হৈছে আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু যোৱা সময়খিনিত প্ৰায় 2 কোটি নতুন এণ্টাৰপ্ৰাইজ গঠন হৈছে 2 crores আৰু এই এণ্টাৰপ্ৰাইজবিলাক বিভিন্ন আপোনাৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ যোগেদি হওক ষ্টেণ্ড আপ ইণ্ডিয়াৰ যোগেদি হওক আজি প্ৰধানমন্ত্ৰী মুদ্ৰা লোনৰ যোগেদি হওক বা কিছুমানে সেলফ হেল্প গ্ৰুপৰ পৰা উত্তৰণ হৈ সেলফ হেল্প গ্ৰুপত প্ৰথমতে কাম কৰিছে তাৰপিছত ব্যক্তিগতভাৱে এণ্টাৰপ্ৰাইজ খুলি লৈ এণ্টাৰপ্ৰেনাৰ হিচাপে চিহ্নিত হৈছে আৰু স্কিল ডেভেলপমেণ্টৰ যোগেদি 1.44 লাখ লোকে ইতিমধ্যে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এই কথাটো ঠিক যে য'ত 10 কোটি নিবনুৱা আছে যিখন দেশত 10 কোটি নিবনুৱা আছে নিশ্চয় আলোচনা কৰিম কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাৰত কেইবাটাও প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি দিছে সকলো কথা আমি